মানুহৰ অধিকাৰৰ যেটো কথা কয় ভাৰতীয় সাংবিধানিক ব্যৱস্থায়ও সেই মানৱ অধিকাৰ আয়োগক বিশ্বাস কৰে আৰু এই গোটেই যিবোৰ অধিকাৰ আছে সেইবোৰ এটা এটাকে অধিকাৰ খৰ্ব হৈছে স্পেশালি মাইনৰিটি আৰু মাৰ্জিনালাইজ কমিউনিটিৰ যেটো সেফগাৰ্ড হয় সেই সেফগাৰ্ডৰ কাৰণে আমি আপিল কৰিছো যে মানুহৰ ৰাইট প্ৰটেকচন হ'ব লাগে মানুহৰ অধিকাৰ খৰ্ব হ'ব নালাগে আৰু এটা কথা এনচিউৰ কৰিব লাগে যে মানুহৰ ইমানবোৰ মানুহ যে গৃহহীন কৰিলে সেই মানুহবোৰৰ সেই তেওঁলোকৰ গোটেই পৰিয়ালসমূহ তেওঁলোকৰ বৃদ্ধ মানুহবোৰ তেওঁলোকৰ সৰু সৰু কণ লৰা চলি যিবোৰ আপোনাৰ যাৰ ধৰক মেট্ৰিকৰ এবাৰ পৰীক্ষা দিব কোনোবা হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিব কোনোবা স্কুলত পঢ়ি আছে তেওঁ এটা তিৰপালৰ তলত আজি বৰষুণ পৰি আছে অসমতো বৰষুণ পৰি আছে গোটেই কেনেকুৱা ধৰণৰ এটা পৰিবেশ সেই পৰিবেশটো মানুহৰ যেটো জিয়াই থকাৰ যেটো অধিকাৰ সেই অধিকাৰটো খৰ্ব হোৱা নাই নে সেই প্ৰশ্নসমূহ আমি উত্থাপন কৰিছো আজি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ আগত আৰু আমি নিশ্চিতভাৱে আমি আশা কৰিছো যে ইয়াৰ সুফল আমি পাম আৰু ইয়াৰ ওপৰত হস্তক্ষেপ কৰিব বুলি হেৰি কৰিছে আৰু অসম চৰকাৰে যি উদ্দেশ্য প্ৰণোদিতভাৱে আকৌ কৈছো যেটো উদ্দেশ্য প্ৰণোদিতভাৱে পিছপৰা জনগোষ্ঠীসমূহৰ মাটি কৰ্পোৰেটক দিব বিচাৰিছে আদানী আম্বানীক দিব বিচাৰিছে আৰু ঠিক সেইদৰে তেওঁলোকে আজি যে উচ্ছেদটো হৈছে গোটেই উচ্ছেদৰ আপুনি যদি দেখে 90% মাটি জনজাতি মানুহৰ মাটি আৰু 10% মানুহৰ মাটি সংখ্যালঘু মানুহৰ মাটি কিন্তু সংখ্যালঘু মানুহৰ টাৰ্গেটেড কৰি পেলাই তেওঁলোকে উচ্ছেদ কৰি আছে আৰু উচ্ছেদ কৰি পেলাই কেৱল সংখ্যালঘু মানুহৰ ডিঙিত বুকুত বুলডোজাৰটো চলাই পেলাই তেওঁলোকৰ 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে সেই কথাখিনি আমি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক আজি জনালো